মৰমৰ ছাত্ৰ-ছাত্ৰী ৫ নম্বৰ অংকটো চোৱা। এটা তামোলৰ দাম ৪ টকা। অৰ্থাৎ এটা তামোলৰ দাম ৪ টকা। ১৫ গণ্ডা তামোলৰ দাম কিমান হ'ব? অৰ্থাৎ ১৫ গণ্ডাৰ দামটো সুধিছে আমাক। গতিকে আমি এই গণ্ডাক আমি কি কৰিব লাগিব? এটা অৰ্থাৎ তালৈ লৈ যাব লাগিব। এতিয়া চোৱা, ১ গণ্ডা সমান কিমান? ৪টা দিয়াই আছে। তেতিয়াহ'লে আমি এই ১৫ গণ্ডাক কি কৰিম? তালৈ লৈ যাম। কেনেকৈ কৰিম অংকটো? চোৱা, ৪ নম্বৰ অংকটো যেনেধৰণে কৰিছিলোঁ, আমি জোৰক তালৈ লৈ গৈছিলোঁ, ঠিক তেনেদৰে এই অংকটো আমি গণ্ডাক তালৈ লৈ যাব লাগিব। ১ গণ্ডাত কেইটা থাকে? ৪টা থাকে। এতিয়া মন কৰিবা যে মোৰ ভিডিঅ'সমূহ মই এটা এটাকৈ বনাইছোঁ, গতিকে প্ৰত্যেকটো ভিডিঅ' পাবলৈ হ'লে তোমালোকে প্লে'লিষ্টটো চাবা। যে প্লে'লিষ্টত মই অনুশীলনী 2 সম্পূৰ্ণ অংক দিছোঁ, দুটা দিবলৈ চেষ্টা কৰি আছোঁ, দি গৈ আছোঁ। তোমালোকে প্লে'লিষ্টটো চালে পুৰণি ভিডিঅ'সমূহ পাই গৈ থাকিবা। এতিয়া আহোঁ অংকলৈ। সমাধান চাবা। আমি কি কৰিম? যিহেতু ১ গণ্ডা সমান কিমান? ৪টা। এতিয়া ১৫ গণ্ডা, এতেকে ১৫ গণ্ডা সমান কিমান হ'ব? ১৫ পূৰণ ৪ বা ৪ গুণ ১৫, ৪ পূৰণ ১৫ আগে পিছে কৰিব পাৰা, একো নহয়, হ'ব। এতিয়া ইয়াক কি কৰিবা? পূৰণ কৰিবা ১৫ ৪ৰে। এটা হ'ব। চোৱা, ৪ ঘণ্টা মাতা, ৪ গুণ ৪, ৪ গুণ ৮, ৪ ৩ গুণ ১২, ৪ ৪ গুণ ১৫, ৪ ৫ গুণ ২০। ২০ৰ শূন্য বহিব ২ উকলিবলৈ, হয় নহয়? এই ২০ আছিলে, ২০ৰ এই শূন্যটো বহি গ'ল, ইয়াত ২টো উকলি গ'ল, হ'ব। এতিয়া চোৱা, আকৌ ৪ ঘণ্টা, ৪ গুণ ৪, ৪ গুণ ৪, ২ উকলিছিলে যে ৫ ৬, কিমান হ'ব? ৬০টা। ৪ গুণ ১৫ ৬০। পূৰ্ণতা খুব মুখস্থ কৰিবা দেই। ৰাতিপুৱা সদায় শুই উঠিয়ে প্ৰথম পূৰণতা মুখস্থ কৰিবা। যেনে সন্ধিয়া আমি প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনা কৰাৰ পাছত আমি কি কৰোঁ? কিতাপ পঢ়িবলৈ বহোঁ, পঢ়াৰ টেবুললৈ যাওঁ। ঠিক তেনেদৰে তোমালোকে ৰাতিপুৱা শুই উঠিয়ে পঢ়াৰ আগতে প্ৰথম কি কৰিবা? পূৰ্ণতাটো মুখস্থ কৰিবা, তেতিয়া মুখস্থ হৈ যাব। এতিয়া চোৱা, এতিয়া কি কৰিম আমি? এটা তামোলৰ দাম আমি কি লিখিম? এটা তামোলৰ দাম ৪ টকা। এতিয়া এটা তামোলৰ দাম কিমান দিয়া আছে? সমান ৪ টকা। হ'ল। এতিয়া ১৫ গণ্ডা তামোলৰ দাম দিয়া হৈছে। ১৫ গণ্ডা, ১৫ গণ্ডা মানে কিমান পালোঁ আমি? ১৫ গণ্ডা মানে কেইটা? ৬০টা। এতেকে ৬০টা তামোলৰ দাম হ'ব। কিমান হ'ব? ৬০ পূৰণ ৪ টকা। এতিয়া ইয়াক এটা কাম কৰা, এই ৬০ ৪ৰে পূৰণ কৰিম, হয় কি নহয়? শূন্য থাকিলে মানে ৪ শূন্য গুণ শূন্য হৈ যাব, শূন্য। এতিয়া ৪ ৬ গুণ কিমান হ'ব? শূন্যটা মাতা, ৪ গুণ ৪, ৪ গুণ ৮, ৪ ৩ গুণ ১২, ৪ ৪ গুণ ১৬, ৪ ৫ গুণ ২০, ৪ ৬ গুণ ২৪। কিমান পালোঁ? ২৪০ টকা। কিমান ওলালে? ২৪০ টকা। অৰ্থাৎ আমি প্ৰথমতে কি কৰিলোঁ? গণ্ডাক তালৈ লৈ গ'লোঁ, হয় নহয়? ১ গণ্ডা সমান ৪টা দিয়াই আছে। আমি জানো এইটো, তোমালোকে আমাৰ দৈনিক জীৱনত যেতিয়ালৈকে আমি চলিব লাগিব, তেতিয়া ১ গণ্ডা সমান ৪টা হিচাপ কৰি গৈয়ে থাকিব লাগিব। গতিকে ১ গণ্ডা সমান আমাৰ কেইটা ক'লে মানে আমি লিখিম ৪টা। এতিয়া ১৫ গণ্ডা সমান কিমান? ৬০টা। পূৰণ কৰি পালোঁ। আমি কি কৰিলোঁ? তাক গণ্ডালৈ লৈ গ'লোঁ, গণ্ডাক তালৈ লৈ গ'লোঁ, কাৰণ এটা তামোলৰ দাম দিয়া আছে। ১ গণ্ডাটো পোৱা নাই, গতিকে তাক কি কৰিলোঁ? আমি গণ্ডাক তালৈ লৈ গ'লোঁ ৬০টা। এতিয়া ৬০টা তামোলৰ দাম হ'ব ২৪০ টকা। যদি অংকটো বুজি পাইছা, যদি ভাল পাইছা, তেতিয়াহ'লে লাইক এটা কৰি দিবা। ভিডিঅ'টো কেনে পাইছা কমেণ্টত জনাবা দেই। মই তোমালোকৰ কমেণ্টৰ আশাত থাকিম।
যদি মোৰ এই চেনেলটোত তোমালোকৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকনটো টিপি দিবা। বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে। মই এইদৰে তোমালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ আহি থাকিব পাৰোঁ, উদ্যমেৰে কাম কৰি থাকিব পাৰোঁ। তাৰে আশাৰে আজিলৈ বাই।